স্বাগতম জনাইছোঁ আমাৰ ভ্লগলৈ। আৰু সেইদিনা যে মোৰ বাইদেউৰ বিয়াৰ জোৰোণৰ ভিডিঅ'টো আপলোড কৰিছিলোঁ আৰু আজি বিয়াৰ ভিডিঅ'টো দিছোঁ। আৰু এতিয়া পানী তুলি আহিলে মাহঁতে। আৰু পানী তুলি অহাৰ পিছত যিখিনি নিয়ম থাকে কৰিবলগীয়া সেইখিনি নিয়ম কৰি আছে আৰু এই পানীখিনি আনি মূৰত দি আছে ডাঙৰে। আৰু এইখিনি সময় বহুত বেয়া লাগে, কাৰণ যেতিয়া সকলোৱে মূৰত পানী দিয়ে আৰু আশীৰ্বাদ লয়, অলপ মানে দুখ লগা সময় আৰু দিনত যিহেতুকে ৰিচিপশ্যন, সেইকাৰণে ময়ো ওলাই ল'লোঁ ধুনীয়াকৈ। আৰু এতিয়া 1:30মান বাজিল আৰু আলহীবোৰো আহি আছে লাহে লাহে। আৰু এয়া মাহঁত আহি পালে এইমাত্ৰ, আইটোৰ লগত অকণমান খেলি আছে। দাদাই যিহেতুকে আইটোক বহুদিনৰ মূৰত লগ পায় আৰু আহিলে তাইৰ লগতে থাকিব মন কৰে বেছি সময়। আৰু এয়া যে দেখিছে আমাৰ কলেজৰ মেম ছাৰহঁত আহিছে। আৰু বাইদেউ আৰু মই একেখন কলেজতে পঢ়িছিলোঁ। আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ বাইদেউ মৃদুস্মিতা বাইদেউ আৰু এইফালে আছে জুনু বাইদেউ, অহা কাৰণে বহুত ভাল লাগে। আৰু এয়া দেখিছে কইনাক গা ধোৱা হ'ল। দিনত যিহেতুকে ৰিচিপশ্যন, মানুহবোৰ আহি আছে ভাত খাবৰ কাৰণে। আৰু এয়া দেখিছে সন্ধিয়া হ'ল এতিয়া আৰু ৰভাতালি একদম খালী, যিহেতুকে দিনত ৰিচিপশ্যন আছিল। আৰু দৰা আহিব ৰাতি 10:30মান বজাত আৰু তেতিয়া আৰু ভৰ্তি হৈ যাব। বাইদেউৰ লগৰ ছোৱালীবোৰ মানে আহিছে, সিহঁতে একেলগে ফটো উঠি আছে। আৰু এইজনী হ'ল মোৰ সৰুকালৰ একদম বেষ্ট ফ্ৰেণ্ড, তাইও আহিছিল বিয়াত, একেলগে লগ পালোঁ, ভাল লাগিল। আৰু এতিয়া আমি আহি আছোঁ ৰভাতলিলৈ, কাৰণ এতিয়া ভাবিছোঁ অকণমান আৰু ফূৰ্তি হ'ব, অলপ সাজি কাচি আহিলোঁ। আৰু এয়া আইটোৰ দেউতাকৰ লগত। কইনা ৰেডি হৈ আছে আৰু দৰা আহি পাবই, মোটামুটি আহি পোৱা নাই। লাগি আছে ভিনদেউ আহিব বুলি। হয়, আজিতো অলপ নাৰ্ভাছ হ'বই, কাৰণ এখন ঘৰৰ পৰা আন এখন ঘৰলৈ যাব। কিমান দুখ, কিমান ইম'চন জড়িত হৈ থাকে এখন ঘৰত। এয়া যে দেখিছে দৰা ঘৰৰ মানুহ আহিছে কইনাক ৰভাতলিলৈ আগবঢ়াই নিবৰ কাৰণে। আমি বিয়া কৰোৱা শেষ হোৱাৰ পিছত এতিয়া ভাত খাবলৈ আহিলোঁ, যিহেতু ভোকো লাগিছে, 1 বাজিল ৰাতি। আৰু ইফালে দেখিছে গুণুৱে পানী দি আছে আমাক। আৰু এয়া যে দেখিছে লাৰু পিঠা, আৰু এইখিনি দৰাক আচলতে খাব দিয়া নহয়, শুঙিব দিয়া হয়। আৰু যিহেতু এতিয়া বিয়াৰ নিয়ম নীতিখিনি গোটেইখিনি হৈ গ'ল, এতিয়া কইনা যাব আৰু লাহে লাহে। আৰু এইজনে হ'ল আমাৰ দৰা ভিনদেউ। আৰু কইনা যোৱাৰ আগৰ মুহূৰ্ত এয়া, অলপমান বাহিৰত মানে ফূৰ্তি হৈ আছে।
কইনা যাব ওলাইছে আৰু যোৱাৰ আগতেতো হয়তো গম পায়ে সকলোৱে কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয় আৰু যিহেতুকে আমাৰ ঘৰৰ ডাঙৰ ছোৱালী আছিল সেইকাৰণে অলপ সকলোৰে মনটো বেছি হয়তো অলপ বেয়া লাগিছে আৰু এয়া খুৰা গতিকে দেখিলে বিয়াৰ গোটেইখিনি দৃশ্য দেখুৱালোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক আৰু কমেণ্ট নিশ্চয় কৰি দিব বুলি আশা কৰিলোঁ তেতিয়াহ'লে আজিলৈ আহোঁ ধন্যবাদ শুভৰাত্ৰি